Hello students, welcome back to my channel. আজি তোমালোকৰ বাবে লৈ আহিছো মই ফিল্মগৰ পৰা চাপ্টাৰ 2 লষ্ট স্প্ৰিং। তো লষ্ট স্প্ৰিঙৰ অথৰৰ নাম হ'ল এনিছ জং। তাৰ জন্ম হৈছিলে 1964ত। আহা ষ্টৰিটো। Sometimes I find a rupees in the garbage. এতিয়া গাৰ্বেজটো মনত কৰি লোৱা গাৰ্বেজ কি হয় কাৰণ গাৰ্বেজটো এই চাপ্টাৰত তোমালোকৰ বাৰে বাৰে আহিব। গাৰ্বেজে মানে হ'ল তোমালোকৰ ঘৰৰ যিকেইটা ৱেষ্ট মেটেৰিয়েল তোমালোকে পেলাই দিয়া সেইকেইটাই মানে এটা জেগাত বহুতকেইটা ৱেষ্ট মেটেৰিয়েল থাকিলে সেইটোকে গাৰ্বেজ বুলি কোৱা হয়। মনত কৰি লোৱা এইটো বহুতবাৰ আহিব তোমাৰ এই চাপ্টাৰত। Why do you do this? কোনে সুধিছে তুমি এইবিলাক কেলে কৰা? I ask Sahib, whom I encounter every morning scrolling for gold in the garbage drums of my neighborhood. কোনে সুধিছে Why do you do this? তুমি এইবিলাক কেলে কৰা? এনিছ জংগে সুধিছে আৰু কাক সুধিছে? Ask Sahib. Sahib কোন? আহা চাও। Sahib left his home long ago. Set amidst the green fields of Dhaka, his home is not even a distant memory. There were many storms that stripped away their field and homes. His mother tells him that's why they left looking for gold in the big city where he lives now. ইয়াতে কি কৈছে স্ক্ৰলিং ফৰ গোল্ড মানে আমাৰ কাৰণে ৰিয়েল গোল্ডটো নহয়। ইয়াতে কৈছে যিকেইটা গাৰ্বেজৰ পৰা এটকা দুটকা পোৱা যায় সেইবিলাককে গোল্ড বুলি মানি লয়। কোনে মানি লয়? চাহেবে মানি লয়। আৰু সি কি কৈছে তাৰ এড্ৰেছটো ক'ত, সি ক'ৰ পৰা আহিছে? সি কৈছে তাৰ ঘৰ আছিলে হেৰিত ঢাকাত আছিলে গ্ৰীণ ফিল্ডত, এটা ফিল্ডত আছিলে তাৰ ঘৰ। আৰু কি হৈছে সেই ফিল্ডত বহুত তুফান অহাৰ কাৰণে সেই ইহঁতৰ ঘৰটো ভাঙি গ'ল আৰু তাৰ মনতো নাই তাৰ ঘৰটো এতিয়া ক'ত আছিলে। I have nothing else to do. মোৰ এতিয়া একো কৰিবলৈ নাই। Go to school. Go to school কোনে কৈছে? এনিছ জংগে কৈছে তুমি স্কুললৈ কেলৈ নোযোৱা? আৰু এইটো কৈও এনিছ জংগে ভাবিছে আৰে এই গৰীব ল'ৰা ছোৱালী কেনেকৈ স্কুল যাব, এইবিলাক মনে মনে ভাবি আছে। There is no school in my neighborhood. When they build one, I will go. কি কৈছে? চাহেবে কৈছে ইয়াত মোৰ নেইবাৰহুডত মোৰ আশে পাশে কোনো স্কুল নাই, যেতিয়া ইয়াত স্কুল বনাব তেতিয়া মই যাম। If I start school, will you come? I ask half jokingly. Yes, he says. কি কৈছে এতিয়া এনিছ জংগে কৈছে মই যদি এটা স্কুল খোলোঁ তুমি আহিবা? আৰু কেনেকৈ কৈছে? জকিংলি কৈছে। আৰু চাহেবে ৰিপ্লাই দিছে য়েছ মই আহিম। After a few days later, I see him running up to me. Is your school ready? আৰু কেইবাদিন পিছতে চাহেবে দৌৰি গৈছে কাৰ ওচৰত? এনিছ জংগৰ ওচৰত দৌৰি গৈছে আৰু সুধিছে তোমাৰ স্কুল কি ৰেডি হৈ গৈছে? It takes longer to build a school. আৰু কৈছে যে স্কুল বনাবলৈ ইমান সহজ নহয়, এইটো টাইম লাগিব। I say embarrassed at having made a promises that would not meant, but promises like mine abound in every corner of his black wall. আৰু কি কৈছে মই যে তাক ইমান মিছা এটা প্ৰমিছ কৰিলোঁ, এইটো এতিয়াও সম্ভৱ হ'ব নোৱাৰে যে মই এটা স্কুল বনাম। আৰু এনেকুৱা কিমান মানুহ আছে যে তাক এনেকৈ মিছা প্ৰমিছ কৰি গুচি যায়। After months of knowing him, I asked him his name. চাহেবে আলম। বহুত মাহৰ পিছতে তাক মানে ভালকৈ জনাৰ পিছতে এনিছ জংগে তাৰ নামটো সুধিছে আৰু কি কৈছে? চাহেবে আলম। হি announced. চাহেবে আলম। He does not know what it means. সি নাজানে তাৰ নামৰ মনেটো কি, মিনিংটো কি। If he knew its meaning, সি নাজানে তাৰ নামৰ মানেটো কি। তাৰ মানেটো কি আছিলে? লৰ্ড অফ ইউনিভাৰ্ছ। হি উড হেভ এ হাৰ্ড টাইম টু বিলিভ ইট। তাৰ এইটো বিশ্বাস কৰিবলৈ বহুত হাৰ্ড হ'ব যে তাৰ নামটো হ'ল লৰ্ড অফ ইউনিভাৰ্ছ আৰু তাৰ খাবলৈও একো নাই, পিন্ধিবলৈও একো নাই, গাৰ্বেজত সি এটকা দুটকা বিচাৰিব কৰিবলগীয়া হ'ল। Unaware of what his name respect his roams the sisters with his friends on army barefoot boys appears like morning birds
and disappear at noon. Over the months, I have come to recognize each of them. আৰু ইহঁতক কিহৰ লগত কম্পেয়াৰ কৰিছে? মৰ্ণিং বাৰ্ডছবিলাক কি হয়, যেতিয়া ৰাতিপুৱা আহে একেলগে গোট খায় আৰু আফটাৰনুনত ডিছেপেয়াৰ হৈ যায়, মানে সেইটো কম্পেয়াৰ কৰিছে তাৰ লগৰবিলাকৰ লগত। আৰু কেনেকৈ আহে? বেয়াৰফুট, সিহঁতৰ কোনো চপ্পল নাই ভৰিত। Why aren't you wearing chappals? I asked one. এনিছ জাংগে সুধিছে, তুমি কেলৈ চপ্পল পিন্ধা নাই? My mother did not bring them down from the shelf, he answered simply. কি কৈছে? মোৰ মায়ে শ্বেল্ফৰ পৰা মোক চপ্পলডাল উতাৰি দিয়া নাই। Even if she did, he will throw them off, adds another who is wearing shoes that did not match. When I comment on it, he shovels his feet and say nothing. কি কৈছে? যদিও তাৰ মায়েকে চপ্পলটো আনি দিয়ে, সি পেলাই দিব। কোনে কৈছে? তাৰ লগৰটোৱে কৈছে। আৰু লগৰটোৱে কি পিন্ধি আছিলে? লগৰটোৱে এটা এনেকুৱা চপ্পল পিন্ধি আছিলে যে এটাৰ লগত এটাই মেচ খোৱা নাই। আৰু যেতিয়া এনিছ জাংগে কমেণ্ট কৰিছে চপ্পলৰ কথা, সি তাৰ ভৰিটো পিচ কৰি দিছে, মানে লুকাই দিছে। I want shoes, says the third boy who has never wore a pair of his life. তাৰ বন্ধুটোৱে কি কৈছে যে মোৰ এটা জোতা লাগে, এযোৰ জোতা লাগে। আৰু কি কৈছে যে মই কেতিয়াও মোৰ জীৱনত এযোৰ জোতা পিন্ধা নাই। Traveling across the country, I have seen children wearing barefoot in the cities or villages roads. বহুত জেগাত ট্ৰেভেল কৰিছে এনিছ জাংগে আৰু চাইছে যে বহুতো গৰীব ল'ৰা ছোৱালীয়ে কি কৰে? বেয়াৰফুট, চপ্পল নিপিন্ধাকৈ ঘূৰি ফুৰি থাকে। It is not lack of money but a tradition to say barefoot. It is one explanation. আৰু কি কয় যে ইহঁতে পইচাৰ কাৰণে চপ্পল নিপিন্ধাকৈ নাথাকে, ইহঁতৰ মানে ট্ৰেডিশ্যনটোৱেই হয়, এনেকুৱা কৈছে যে এইটো আমাৰ ট্ৰেডিশ্যনেই, আমি বেয়াৰফুট থাকা, চপ্পল নিপিন্ধাটো আমাৰ ট্ৰেডিশ্যনেই। কোনে এইটো এক্সাম্পল দিছে? সেই ৰেগ পিকাৰ্ছবিলাকে, সেই গাৰ্বেজ তোলা মানুহকেইটাই। I wonder if this only an excuse to explain way of state of poverty. ইহঁতে গৰীব যে সেইটো প্ৰিটেণ্ড কৰিব বিচৰা নাই আৰু এইটো এটা এক্সকিউজ দি দিছে। I remember a story a man from Udupi once told me. সি মনত কৈছে, তাৰ মনত এটা ষ্টৰি আহিছে, উডিপি এটা মানুহে তাক কৈছিলে। As a young boy he would go to school past an old temple where his father was a priest. এটা য়ং বয় যোনে স্কুললৈ গৈ আছিলে আৰু কি ক্ৰছ কৰি যায়, এটা মন্দিৰ ক্ৰছ কৰি পিছত স্কুললৈ যায়। মানে স্কুলৰ যোৱা ৰাস্তাত এটা মন্দিৰ আছে য'ত তাৰ ফাদাৰটো কি আছিলে? পূজাৰী আছিলে। He would stop briefly at the temple and pray for a pair of shoes. আৰু মন্দিৰত থিয় হৈ সি কি প্ৰাৰ্থনা কৰে যে তাৰ pair of shoes, এযোৰ জোতা লাগে। 30 years later, I visit his town and temple, which was narrowed down in an air of desolation. In the backyard where lived the new priest were red and white plastic chairs. A young boy dressed in a grey uniform, wearing socks and shoes, arriving, panting, and throw his school bag and folding bed. Looking at the boy, I remembered the prayer another boy had made to the goddess when he had finally got a pair of shoes. Let me never lose them. The goddess had granted his prayer. Young boy like son of Paris now wear shoes, but many others like the rag pickers in my neighborhood remain shoeless. কি কৈছে? বহুত দিন পিছত আকৌ সি আমাৰ এনিছ জং অথৰে আকৌ সেই উডিপিত গৈ চাইছে, তাত বহুত চেঞ্জ হৈ গ'ল। যেনেকুৱা আগতে ল'ৰা ছোৱালীবিলাকে জোতাৰ কাৰণে প্ৰে কৰি আছিলে, এতিয়া প্ৰে নকৰে। এতিয়া ইহঁতৰ অকণমান ফাইনেন্সিয়েলি ভাল হ'ল, চিটুৱেশ্যনটো অকণমান ভাল হ'ল। আৰু সেই ল'ৰাটোৱে প্ৰে কৰিছিলে যোনটোৱে যে মোৰ এযোৰ জোতা লাগে, আৰু সেই ল'ৰাজনে এতিয়া কি প্ৰে কৰিছে? সেই ল'ৰাজনে প্ৰে কৰিছে let me never lose them, যে মই কেতিয়াও এই জোতাটো হেৰাই নেপেলাওঁ যাতে। But many others like the rag pickers in my neighborhood remain shoeless. এতিয়াও মোৰ ঘৰৰ আশে পাশে ৰেগ পিকাৰ্ছবিলাক এতিয়াও shoeless থাকে। My acquaintance with the barefoot rag pickers lead to me Simapuri, a place on a periphery of a Delhi, yet miles away from it metaphorically.
তো কি কৈছে এতিয়া এনিছ জংগক কোনে লৈ গৈছে ৰেগ পিকাৰ্ছবিলাকে ক'ত লৈ গৈছে সীমাপুৰী এটা প্লেচ দিল্লীৰ পৰা মানে এটা কৰ্ণৰ সীমাপুৰী এনেকুৱা এটা প্লেচ য'ত মানে দিল্লীৰ যিমানকেইটা কচৰা বা গাৰ্বেজবিলাক আছে তাত মানে ইকঠ্ঠা কৰে সেইটো মানে দিল্লীৰ এটা ছাইডত আৰু মেটাফৰিকেলি তো ছায়েন্স ষ্ট্ৰীমৰ ল'ৰা ছোৱালীকেইটা ভালকৈ জানে Those who lives here are squatters who come from Bangladesh back in 1971. সীমাপুৰীত থকাকেইটা ক'ৰ পৰা আহিছে বাংলাদেশৰ পৰা আহিছে আৰু কেতিয়া আহিছে 1971ত আহিছে চাহেবছ ফেমিলি ইজ এমং দেম চাহেবৰ ফেমিলিও তেহেঁতৰ লগতে আহিছে সীমাপুৰী ৱাজ দেন এ ৱেলনেছ It is still it but it is no longer empty সীমাপুৰী আগতে এমটি আছিলে জেগাটো কিন্তু এতিয়া এমটি নহয় in structure of mud with roof in tin and trampoline drop of the sewage drainage of the raining water leave 10,000 rag pickers আৰু ষ্ট্ৰাকচাৰ সীমাপুৰী ষ্ট্ৰাকচাৰটো কেনেকুৱা মাডৰ মানে কেঁচা ঘৰবিলাকৰ কথা কৈছে টিন আছিলে ওপৰত ছাদ নাছিলে They have lived here for more than 30 years without an identity, without permits, but ration cards that get their names on voters list and enable them to buy guns. এতিয়া ৰেগ পিকাৰ্ছবোৰে ইয়াত 30 বছৰতকৈ বেছি থাকিছে কেনেকৈ উইথাউট আইডেণ্টিটি তেহেঁতৰ কোনো আইডেণ্টিটি বা কাৰ্ড চাৰ্ড নাছিলে নেশ্যনেলিটি নাছিলে তাৰপিছত কি হ'ল কিন্তু ইহঁতৰ নাম ক'ত আছিলে ৰেচন কাৰ্ডত আছিলে এইবিলাক ৰেচন কাৰ্ডত নামবিলাক কোনে দিয়ে এইবিলাক গভৰ্ণমেণ্টৰ কিছুমান এমপ্লয়ীবিলাক থাকে সেইবিলাকে দি দিয়ে পলিটিচিয়ানে দি দিয়ে কাৰণ ইহঁতৰ ভোট পাবলৈ আৰু সেইটোৱে হেল্প কৰে ইহঁতক ৰাচন পাবলৈ অকণ কম দামত Food is more important for survival than an identity. এইটো কোনে কৈছে ইহঁতৰ ৰেগ পিকাৰ্ছবিলাকে কৈছে If at the end of the day we can't feed our families and go to bed without an aching stomach, we would rather live here than in fields. What give us no gain? এই তাকে কৈছে যে যদি আমি আইডেণ্টিটি লৈ থাকোঁ তেতিয়া আমাৰ নহ'ব আমাৰ পেটত ৰাতি যদি ভাতেই নাথাকে আমি আইডেণ্টিটি দি কি কৰিম Say a group of women in taken stress when I asked them why they left their beautiful land of green fields and rivers. Whenever they find food, they pitch their tents that becomes homes. Children grow up in them, becoming partners in survival. কি কৈছে এনিছ জংগে সুধিছে কিছুমান গ্ৰুপ অফ উমেন কিছুমান মহিলাক সুধিছে যে তোমালোকে ইমান ধুনীয়া বিউটিফুল গ্ৰীণ লেণ্ডবিলাক থৈ ৰিভাৰ্ছবিলাক থৈ য'তে ত'তে কেলে থাকা আৰু ৰেগ পিকাৰ্ছবিলাকে এনচাৰ কৰিছে যে গ্ৰীণলেণ্ড বা বিউটিফুল ৰিভাৰ চালে নহ'ব আমাৰ ষ্টামাক যদি এমটি থাকে তেতিয়া আমাক সেইটো বেছি প্ৰব্লেম হ'ব সেইটোত থাকিলে আমি ছাৰ্ভাইভ কৰিব নোৱাৰোঁ আৰু কি কৈছে চিলড্ৰেন গ্ৰ' আপ ল'ৰা ছোৱালীকেইটা ডাঙৰ হৈছে আৰু পাৰ্টনাৰ হৈ গৈছে ছাৰ্ভাইভেলৰ কাৰণে এণ্ড ছাৰ্ভাইভেল ইন সীমাপুৰী মিনছ ৰেগ পিকিং আৰু সীমাপুৰীত থাকিব হ'লে তুমি ৰেগ পিকিং কৰিবই লাগিব থ্ৰু দ্য ইয়াৰ্ছ ইট হেজ একুৱাৰ্ড এ প্ৰপনেণ্ট অফ এ ফাইন আৰ্ট গাৰ্বেজ টু দেম ইজ গ'ল্ড ইট ইজ দেয়াৰ ডেইলি ব্ৰেড and roof over their hand even if it leaking roof but for child it is even more আৰু কি কৈছে বহুতো বছৰ হৈ গৈছে আৰু ৰেগ পিকিঙক ইহঁতে এটা আৰ্ট বুলি মানি লৈছে আৰু গাৰ্বেজক ইহঁতে গ'ল্ড বুলি মানি লৈছে গ'ল্ড মানে কি হ'ল আমাৰ কাৰণে গ'ল্ড মানে হ'ল গ'ল্ডৰ যিবিলাক বস্তু বা গ'ল্ড কিবা এটা অবজেক্ট কিন্তু ইহঁতৰ কাৰণে খোৱা সেই গাৰ্বেজত এটকা দুটকা বিচৰাটোই পোৱাটোই ইহঁতৰ গ'ল্ড বুলি ভাবিছে আৰু কি কৈছে সেই গাৰ্বেজটোকেই কৈছে সিহঁতৰ ব্ৰেডক লগত কম্পেয়াৰ কৰিছে আৰু যদিও ইহঁতৰ টিনটো লিক হৈ আছে ওপৰৰ টিনটো লিক হৈ আছে I sometimes finds a rupees even a 10 rupees note Saheb says his eyes lightening up কি কৈছে চাহেবে যে মই কেতিয়াবা এটকাও পাওঁ কেতিয়াবা 10 টকাও পাওঁ আৰু সেইটো কৈ তাৰ আইচটোকে পুৰা চাইন কৰি আছিলে When you find a silver coin, it is in a heap of a garbage. You don't stop scrolling
for there is hope of finding more. আৰু কি কৈছে যদি তুমি 1 টকা বা 10 টকা চিলভাৰ কইন এটা পাই যোৱা তেতিয়াহ'লে তোমাৰ ইচ্ছা আৰু বাঢ়ি যায় যে মই আৰু অকমান খুজিলে মই আৰু অকণ পাম নেকি হেবুলি আৰু তোমাৰ মোটিভেশ্যন আহি যায় it seems that for children garbage has a meaning different from what it means to their parents আৰু ল'ৰা ছোৱালীৰ কাৰণে সেই গাৰ্বেজটো কালেক্ট কৰা মিনিংটো বেলেগ আছিলে যেটো তেহঁতৰ পেৰেণ্টছৰ আছিলে for children it is weeping wonder for the elders it is means for survival ল'ৰা ছোৱালীৰ বাবে হেতু এটা খেল ধেমালি আছিলে আৰু ডাঙৰ মানুহৰ তেহঁতৰ পেৰেণ্টছৰ কাৰণে হেতু এটা means of survival মানে ৰাতি কি খাব মানে survivalৰ হেৰি আছিলে জাৰিয়া আছিলে One winter morning, I see Saheb standing by a front gate of the neighborhood club watching two young men dressed in white playing tennis. Eta winter morningত এনিছ জাংগে কি চাইছে চাহেবে গেটৰ সন্মুখত থিয় হৈ ক্লাবৰ আগত চাই আছে যে দুটা ডাঙৰ মানুহে বগা কাপোৰ পিন্ধি টেনিছ খেলি আছিল আৰু যেতিয়া এনিছ জাংগে সুধিছে তাক I like the game, he hummed. Connect to watch it standing behind the fence. I go inside when no one is around. He admits the gatekeeper lets me use the swing. আৰু কি কৈছে মই এই গেমটো খেলি বহুত ভাল পাওঁ মই চাইও ভাল পাওঁ আৰু এনিছ জাংগক সেই চাহেবে কৈছে যে কেতিয়াবা মইতো সোমাও ভিতৰত সোমাও কোনো নাথাকিল তাত আৰু গেটকিপাৰেও মোক সোমাবলৈ পাৰমিশন দিয়ে Saheb too is wearing tennis shoes that look strange over his discolored shirt and shorts আৰু চাহেবেও আনফৰ্চুনেটলি কি পিন্ধি আছিলে টেনিছ শ্বুজ পিন্ধি আছিলে আৰু হেতু দেখিবলৈ বহুত ডিসগাস্টিং লাগি আছিলে বহুত বেয়া লাগি আছিলে কাৰ লগত তাৰ ডিসকালাৰ শাৰ্ট তাৰ ফটা পুৰানা শাৰ্টৰ লগত বহুত বেয়া লাগি আছিলে someone gave them to me কোনোবাই মোক দিছে এটো he says চাহেবে কৈছে it in the manner of an explanation the fact that they are decided shoes of some rich boy who perhaps refused to wear them because of a hole in one of them does not bother him আৰু explain কি কৈছে আৰু এনিছ জাংগে যে কোনো ধনী মানুহে তাক সেই জোতাজোৰ দিছে কাৰণ এটা সৰু হোল আছিল কাৰণে আৰু এটা সৰু হোল থাকাৰ কাৰণে এই চাহেবে হেতু নিপিন্ধাকে নাথাকিলে হেতেন তাৰ হেতু বহুত পছন্দ হৈ গৈছিল জোতাজোৰ সেই কাৰণে হেতুই পিন্ধি থাকিলে For one who has walking barefoot even shoes with a hole is a dream come true but the game he was watching so internally in out of his reach আৰু এটা লৰাজনে গোটেই দিনটো বিনা চপ্পলতে থাকে তাৰ কাৰণে হি যদি এটা জোতা পাই যায় যত এটা হোল আছে হেতু কোনো মেটাৰই নকৰে হি পিন্ধিবই হেতু আৰু যেটো মানে হি টেনিছটো চাই আছিলে হেতু মানে অকন বেছি এক্সপেক্ট কৰি আছিলে হি চাই This morning Saheb is on his way to the milk boat in his hand is a steel canister I now work in a tea stall down the road he says pointed in the distance আৰু এটা মৰ্নিং চাহেবে তাৰ নিজৰ কামত গৈ আছিল ৰাস্তাত গৈ আছিল আৰু কোনে চালে এনিছ জাংগে তাক চালে আৰু চাহেবে তাক ক'লে যে মই এতিয়া এটা টি ষ্টলত কাম কৰো আৰু হি পইণ্টিং কৰি দেখালে হাতেৰে দেখালে মই হেইটো দোকানত কাম কৰো I am paid 800 rupees and all my meals মোক 800 টকা মাহত দিয়ে আৰু মোৰ খোৱা বোৱা সব ইয়াতে হয় আৰু does he like the job I asked এনিছ জাংগে সুধিছে চাহেবক তুমি কি এই জবটো ভাল পাইছা his face I see has lost of carefree look the steel canister seems heavier than the plastic bag he would carry so lightly over his shoulder the bag was his The canister belonged to the man who owns the tea shop. Saheb is no longer his own master. আৰু এনসাৰটো কি হ'ব ইয়াত মানে তুমি কি এই জবটো ভাল পাইছা চাহেবক সুধিছে কিন্তু চাহেবৰ চেহেৰাটো চাই এনিছ জাংগে ধৰিব পাৰিছে যে
হি চাহেব ইজ ন' লংগাৰ হিজ অ'ন মাষ্টাৰ, আৰু তাৰ কেয়াৰফুলনেছ আৰু তাৰ চাইল্ডিছ যিটো বিহেভিয়াৰ তাতে শেষ হৈ গৈছিলে, আৰু সি এতিয়া নিজৰ মাষ্টাৰ নহয়, তাৰ ওপৰতো এজন আছে, তাক সি মানি চলিব লাগিব। আৰু তাৰ গাৰ্বেজ বেগটো যে ইমান ভাৰী আছিলে, আৰু এই টি কেলিষ্টাৰটো ইমানো বেছি ভাৰী নাছিলে, হ'লেও তাৰ এই টি কেলিষ্টাৰটো বেগটো বেছি ভাৰী লাগি আছিলে, কাৰণ সেই বেগটো তাৰ নিজৰ নহয়। আৰু যে গাৰ্বেজ বেগটো হয় সেই বেগটো তাৰ নিজৰ আছিলে, আৰু সি যেনেকৈ মৰ্জি তেনেকৈ লৈ যাব পাৰিছিলে। আৰু এই টি কেলিষ্টাৰটো হ'ল মালিকৰ। এইটো মোৰ বহুত কেয়াৰ কৰি মই এইটো কাম কৰিব লাগিব, নহ'লে মই মোৰ 800 ৰুপিজ মাহতো নাপাওঁ, আৰু মোৰ ৰাতিৰ মিলছো নহ'ব, ৰাতি মই খানাও নাপাওঁ। সেইটোৱে ইয়াত কৈছে কেনেকৈ এটা ল'ৰাই নিজৰ মেচিউৰিটি গেইন কৰে, আৰু কেনেকৈ নিজৰ চাইল্ডহুডটো মানে আঁতৰি দিয়ে। এইটো এনেকুৱা মানে চবৰ লগত এপ্লাই নহয়, এটা মানে ইয়াত ষ্টৰি দিছে এটা ৰেগ পিকৰ ল'ৰা ছোৱালী। আৰু আমি যিমান সুবিধা পাই আহিছোঁ, ইমান সুবিধা পায়ো যদি আমি নিজক অকণমান ডেভেলপ কৰিব নিবিচাৰোঁ, তেতিয়াহ'লে তোমালোকে এবাৰ নিজে ভাবি চাবাচোন, তোমালোকে কিমান ফেচিলিটিছ পাই আহিছা। আৰু নিজকে কেতিয়াও বেলেগৰ লগত কম্পেয়াৰ নকৰিবা। তোমালোকৰ নিজৰে চবৰে ইউনিক এটা টেলেণ্ট আছে। ইয়াতে আমাৰ এই চাপ্টাৰৰ প্ৰথম পাৰ্টটো মই এণ্ড কৰিছোঁ। এইটো চাপ্টাৰ দুটা পাৰ্টত ডিভাইড কৰা আছে। আজি পাৰ্ট 1টো এণ্ড কৰিলোঁ। তোমালোকৰ বাবে জল্দি মই পাৰ্ট 2টো লৈ আহিম। যদিহে ভিডিঅ'টো চাই ভাল লাগিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু তোমালোকে কমেণ্ট কৰি জনাবা তোমালোকৰ আৰু কি ভিডিঅ' লাগে, কেনেকুৱা ভিডিঅ' লাগে। আৰু মই ইংলিছ ছেকেণ্ড ইয়েৰ ফাৰ্ষ্ট ইয়েৰ দুটাৰে ইংলিছ অল্টাৰনেটিভ ইংলিছৰ গোটেইকেইটা ভিডিঅ' এক্সপ্লেনেশ্যন, চাপ্টাৰ এক্সপ্লেনেশ্যন, চিলেবাছ, আৰু এক্সামৰ আগত বহুতো ইম্পৰ্টেণ্ট কুৱেশ্যনছবিলাক, কমন কুৱেশ্যনবিলাক লৈ আহিম তোমালোকৰ বাবে। আজিৰ কাৰণে ইমানেই। থেংক ইউ ছ' মাছ ফৰ ৱাচিং।